ছয়গাঁও দেউগাঁও সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন বিশেষ কৰ্মশালাৰ আয়োজন। 15 দিনীয়া মূকাভিনয়, অভিনয় আৰু নৃত্য কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলত 5 জুলাইৰ পৰা 19 জুলাইলৈ অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ। কেইবাগৰাকীও বিশিষ্ট অভিনেতা আৰু নৃত্যশিল্পীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব শিক্ষাৰ্থীসকলক। ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। দেউগাঁও সাংস্কৃতিক কেন্দ্ৰৰ এই পদক্ষেপে শিক্ষাৰ্থীসকলক সাংস্কৃতিক শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী উদ্যোক্তা গোষ্ঠী। পোনপ্ৰথমতে আমি ক'ব বিচাৰোঁ যে দেউগাঁও সাংস্কৃতিক কেন্দ্ৰই বিগত 2016 চনৰ পৰা ছয়গাঁৱৰ বিভিন্ন অঞ্চলত কৰ্মশালা আয়োজন কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমি এই বছৰো 10ম বাৰ্ষিক যিহেতু অকণমান বিশেষ পৰিকল্পনা কৰি পেলাই কৰ্মশালাখনি আয়োজন কৰিছোঁ আৰু এই কৰ্মশালাখনিৰ এটাই উদ্দেশ্য প্ৰথমৰ পৰাই আছিল আৰু ভৱিষ্যতলৈকে থাকিব যে ছয়গাঁও অঞ্চলৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলৰ যিবিলাক সংস্কৃতিপ্ৰেমী ৰাইজ তথা যিবিলাকে ভৱিষ্যতে সংস্কৃতিৰ দিশত আগবাঢ়িব খোজে, সংস্কৃতি বজাই ৰাখিব বিচাৰে, তেখেতসকলৰ বাবে আমি এখন মঞ্চ দিব বিচাৰোঁ যে তেখেতসকলে নিজৰ প্ৰতিভাটো বিকাশৰ বাবে এই গৰমৰ বন্ধটো যেন সুকলমে পাৰ কৰিব পাৰে। আমি এখন মঞ্চ দিব বিচাৰোঁ, তেওঁলোকে নিজৰ প্ৰতিভাৰ সন্ধান কৰক, প্ৰতিভাৰ সন্ধান কৰি পেলাই তেখেতসকলে আগুৱাই যোৱাত যাতে আমি তেখেতসকলক সহায় কৰিব পাৰোঁ, আমাৰ সেইটোৱে উদ্দেশ্য বৰ্তমানলৈ। আমাৰ ইয়াত বিষয়বস্তু প্ৰথমৰ পৰাই আমি 3টা বিষয়বস্তু মূলত ৰাখিছিলোঁ: মূকাভিনয়, অভিনয় আৰু নৃত্য। যিহেতু আমি আমাৰ গোটেইকেইজন সদস্য, গোটেইখিনি আমাৰ কৰ্মকৰ্তাই মূকাভিনয়, অভিনয় আৰু নৃত্যৰ লগত জড়িত আৰু বৰ্তমানলৈকে সমগ্ৰ অসমতে নিজৰ অভিনয়, মূকাভিনয় আৰু নৃত্যৰে সমগ্ৰ অসমতে নিজৰ কৃতিত্ব স্থাপন কৰিবলৈ সক্ষম হৈছে। তো সেই মৰ্মে আমি এই 3টা বিষয় আমি কৰ্মশালাটোৰ বিষয়বস্তু হিচাপে ৰাখোঁ। তো 15 দিনৰ অন্তত এইবাৰ আমি 5 তাৰিখৰ পৰা পাতিছোঁ, যিহেতু 19 জুলাইলৈকে আমাৰ কৰ্মশালাখনি অনুষ্ঠিত হ'ব আৰু 19 তাৰিখৰ দিনাখন এখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিম আমি। যিখন অনুষ্ঠানত আমি যিসকল প্ৰশিক্ষাৰ্থী আছে, প্ৰশিক্ষাৰ্থীসকলক আমি মানপত্ৰ প্ৰদানৰ লগতে তেখেতসকলে এই 15 দিনত তেখেতসকলে যিখিনি জ্ঞান আহৰণ কৰে বা তেখেতসকলে মূকাভিনয়, অভিনয়, নৃত্য যিখিনি শিকে, সেই শিকা বস্তুখিনি আমি তেখেতসকলক এখন মঞ্চত তেখেতসকলে পৰিৱেশন কৰে। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক